আপোনাৰো সন্তানটিৰ একমাত্ৰ সংগী হৈ পৰিছে নেকি আপোনাৰ এণ্ড্ৰইড ফোনটো? ইয়াকে লৈ আপুনিও চিন্তিত হৈছে নেকি? এই বদ অভ্যাসৰ পৰা আপোনাৰ সন্তানটিক মুক্ত কৰিব কেনেকৈ? আপুনিও যদি সন্তানৰ পৰা এনে সমস্যাত ভুগি আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। এতিয়া মৰিগাঁৱতে আছে এই সকলো সমস্যাৰ সমাধান। আপোনাৰো সন্তানটিক এতিয়া প্ৰয়োজন মাইণ্ড ব্ৰেইন এক্টিভিটি। কিন্তু কি এই মাইণ্ড ব্ৰেইন এক্টিভিটি? চাওক আমাৰ এই প্ৰতিবেদনত। এই মাইণ্ড ব্ৰেইন এক্টিভিটিৰ জৰিয়তে এনে কিছুমান কৌশল অৱলম্বন কৰা হয় অথবা এনে কিছুমান প্ৰশিক্ষণমূলক জ্ঞান দিয়া হয় যিবোৰৰ জৰিয়তে নিষ্ক্ৰিয় হৈ থকা মগজুৰ মধ্যম অংশক সক্ৰিয় কৰি তোলা হয়। ফলত শিশুটিৰ মনলৈ দুশ্চিন্তা অহা বন্ধ হয় আৰু মগজুক ইমান তীক্ষ্ণ কৰি তোলে যে প্ৰয়োজন সাপেক্ষে চকু বন্ধ কৰিও অনুমান কৰি ল'ব পাৰে পৃথিৱীখন। পিছে আপোনাৰ সন্তানকো বিশেষ স্মাৰ্ট আৰু অধিক কৌশলগত জীৱন দিব বিচাৰে নেকি? তেন্তে উক্ত প্ৰতিষ্ঠানটো আছে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ সমীপত তথা আৰোহণ কলেজ প্ৰাংগণত। ইয়াৰ উপৰিও যোগাযোগ কৰিব পাৰে 9706332672 অথবা 9854919825 নম্বৰত। মৰিগাঁওবাসীক শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু মোৰ হৃদয়ৰ পৰা একদম ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইমান ধৰণে আঁকোৱালি লোৱাৰ কাৰণে। আমাৰ প্ৰথম বেটছটোতে 35 ষ্টুডেণ্ট প্লাছ আমাৰ কৰি আছে আৰু বহুত ষ্টুডেণ্ট আমাৰ ৱেটিঙত থাকিবলগীয়া হ'ল, কাৰণ আমি ৰুমটো আপোনালোকে দেখিছে অকণমান সৰু হৈছে, সেইকাৰণে আমি সকলোকে প্ৰথম বেটছটোত দিব নোৱাৰিলোঁ। তাৰ বাবে সেইকাৰণে অকণমান দুখিত বাৰু, কিন্তু পিছত আমি সকলোখিনি কৰাই দিম। সেইখিনিয়ে। কি চিষ্টেমত কৰা হয়? আমাৰ দুদিনীয়া ৱৰ্কশ্বপ কৰা হয়। তাৰ পাছত আমাৰ গোটেই কোৰ্চটো 3 মাহীয়া হয়। আমি সকলো ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে শনিবাৰ আৰু দেওবাৰে ক্লাছসমূহ কৰাওঁ। আমাৰ কিডছ বাডি যিটো হয়, আমাৰ তাৰ ফাউণ্ডাৰ হয়। কিডছ বাডি আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টতেই আছে, সকলো ডিষ্ট্ৰিক্টতেই আছে। কেইখনমান ডিষ্ট্ৰিক্টত নাই, আমি তাতো দিবৰ কাৰণে চেষ্টা চলাই আছোঁ। 2014 চনৰ পৰাই কৰি আছোঁ। মিড ব্ৰেইন এক্টিভেশ্যনৰ গোটেই যিখিনি কোৰ্চ হয়, আমি সকলো ল'ৰা ছোৱালীৰ লগত 2014 চনৰ পৰা আমি কিডছ বাডি চলি আছে। ইয়াত মেইন বৰ্তমান সময়ত সৰু সৰু ল'ৰা ছোৱালীখিনিৰ ব্ৰেইন ডেভেলপমেণ্টৰ ওপৰত ফ'কাছ কৰা গৈছে, যাতে সকলো ল'ৰা ছোৱালীয়ে আজিকালি গাৰ্জেণ্টে কি বিচাৰে, এটা ছুপাৰ কিডছ, মানে চবফালে যাতে আগৰণুৱা হওক। আৰু তাৰ ফলত সেই যে আগৰণুৱা হওক, কিন্তু তাৰ কিছুমান বস্তু ড্ৰবেক ল'ৰা ছোৱালী থাকি গৈছে। যেনে মোবাইল, আমাৰ টেকন'লজি বহুত আহিছে, টেকন'লজি আমাক বহুতখিনি সুবিধা দিছে, তাৰ বিপৰীতো বহুতখিনি আমাৰ এফেক্ট হৈছে। যেনে ৰিলছ আহি যোৱাৰ পিছৰ পৰা কিছু আমাৰ ল'ৰা ছোৱালী ৰিলছত যেতিয়া বেছি চাওঁতে তেহেঁতৰ ধৈৰ্য শক্তিটো একদম নাইকিয়া হৈ পৰিছে, আৰু মোবাইল চাওঁতে মেমৰি নাইকিয়া হৈ পৰিছে, বহুতখিনি এফেক্ট পৰিছে, কনচেনট্ৰেশ্যন নাই। বহু গাৰ্জেণ্টে কয় ল'ৰাটো বহি থাকে, ছোৱালীজনী বহি থাকে পঢ়াৰ টেবুলত, কিন্তু ছাৰ পঢ়ে মানে মনত নৰয়, মাইণ্ড ক'ৰবাত থাকে, পঢ়ে কিন্তু মনত নৰয়, পৰীক্ষা হলত গৈ চব পাহৰি যায়। এই যিবিলাক সমস্যা, আৰু যিটো আজিকালি মোবাইল এডিকশ্যন, চবেই গাৰ্জেণ্টে এটাই আমাক কৰে যে মোবাইলটো বহুত ব্যৱহাৰ কৰে, ছাৰ কেনেকৈ এৰুৱাম। এই সকলোবিলাক সমস্যাৰ সমাধান যদি গাৰ্জেণ্টে বিচাৰিছে, তেতিয়াহ'লে মিড ব্ৰেইন এক্টিভেশ্যন ইজ দ্য বেষ্ট কোৰ্চ, কাৰণ ইয়াত পাৰ্চনেলিটি ডেভেলপমেণ্টৰ পৰা ইণ্টাৰনেল কমপ্লিট ডেভেলপমেণ্ট কৰি এটা ছুপাৰ কিডছ বনাব চেষ্টা চলা যায়। আপোনালোকে হয়তো ক'ৰবাত দেখিছে চকুত বন্ধ কৰি কিবা এক্টিভিটিজ কৰি থাকে। একচুৱেলি চকুত বন্ধ কৰাটো আমাৰ মেইন টাৰ্গেট নহয়, বহুতে কণ্ট্ৰভাৰ্চিয়েল সেইটো কৰে, কিন্তু এইটো আমাৰ মেইন টাৰ্গেট নহয়। চকুত কাপোৰ বান্ধাটো হৈছে জাষ্ট এ প্ৰুফ। আপোনাৰ ল'ৰাটো আমাৰ তাত এডমিশ্যন দিছে, এডমিশ্যন দিয়াৰ পাছত মই যদি কওঁ আপোনাৰ ল'ৰাটো ব্ৰেইন এক্টিভেট হৈ গ'ল, তেতিয়া আপুনি মোক সুধিব পাৰে প্ৰমাণটো কি? এই যে ব্লাইণ্ড ফল্ড কৰি পেলাই দেখায়, ডেটছ এ প্ৰুফ। প্ৰুফটো কৰিবৰ কাৰণেহে ব্লাইণ্ড ফল্ডটো কৰা যায়। মৰিগাঁওবাসীক জনাওঁ যে আপোনালোকে আহক, আপোনালোকৰ ল'ৰাটোকো বা ছোৱালীজনীক যদি বহুতখিনি ডেভেলপমেণ্ট কৰিব বিচাৰিছে, পঢ়া শুনাত বহুত আগৰণুৱা কৰিব বিচাৰিছে, এটা মানৱ সম্পদ যদি বনাব বিচাৰিছে, ভৱিষ্যতৰ কাৰণে প্ৰিপেয়াৰ কৰাব বিচাৰিছে, তেতিয়াহ'লে কিডছ বাডিলৈ আহক। আপোনালোকৰ সকলোবিলাক সমস্যা ল'ৰাটোৰ যি আছে সকলোবিলাক আমি চলিউশ্যন কৰিম। জেগাকণৰ বিষয়ে এওঁ কৈ দিব, জেগাখিনি। মৰিগাঁৱৰ পৰা ধীৰেণ মেধিৰ ৰিপৰ্ট, সুহানা লাইভ।